আজি আমাৰ কোকৰাঝাৰ সাই ষ্টেডিয়ামত সেকেন্ড ডুৰান্ড কাপ আৰু 133তম ডুৰান্ড কাপ কোকৰাঝাৰৰ সেকেন্ড অহাকালিৰ পৰা অনুষ্ঠিত হ'ব। ইয়াৰ কাৰণে এই ষ্টেডিয়ামখন অত্যাধুনিক ব্যৱস্থাৰে নিৰ্মাণ কৰা হৈছে। এটা ফিফা ষ্টেণ্ডাৰ্ডত নিৰ্মাণ কৰি লোৱা হৈছে আৰু ইয়াৰে উদ্বোধনী এই কাৰ্যসূচীত উপস্থিত আমাৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ ইয়াম স্পৰ্টছৰ বাইচাও বড়ো ডাঙৰীয়া, আমাৰ লগত উপস্থিত আছে এজন বড়োলেণ্ড বা বিটিআৰ প্ৰেমী আৰু আমাৰ কাৰণে বহুত বছৰ ভাৰতবৰ্ষৰ নাগৰিকক সেৱা কৰা উল্লাসী কুলকাৰ্ণী আমাৰ মাজত আছে। ইয়াত আমাৰ ইএম মোৰ সতীৰ্থসকল আছে, এফএছএলসকল আছে, আমাৰ স্পৰ্টছৰ সচিব ডাঙৰীয়া হাজৰিকা, আমাৰ CSD ডাঙৰীয়া, অসম ফুটবল এছ'চিয়েশ্যনৰ সম্পাদক সংগ্ৰাম ৰমা ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ খেল বিভাগৰ লগত জড়িত সন্মানীয় ব্যক্তিসকল, ইণ্ডিয়ান আৰ্মিৰ পৰা উপস্থিত হোৱা আমাৰ অফিচাৰ আশিষ আৰু তেখেতৰ সতীৰ্থ কলিগসকল আৰু কোকৰাঝাৰৰ আমাৰ সাংবাদিকসকল, মই সকলোলৈ শুভেচ্ছা জনাইছোঁ। আৰু কোকৰাঝাৰৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট। যোৱা বছৰত ইয়াৰ আগৰ বছৰত আমি ISPL খেল অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ লগে লগে আমাৰ দুৱাৰখন মুকলি হৈ গ'ল। এই খেলৰ অন্তিম খেল ফাইনেল খেলত ভাৰতীয় ফুটবল এছ'চিয়েশ্যনৰ সভাপতি কল্যাণ চুমে ডাঙৰীয়া আমাৰ মাজত অতিথি হিচাপে উপস্থিত হৈছিলে আৰু তাতে তেখেতে ঘোষণা কৰিছিলে যে ইয়াত নেশ্যনেল লেভেলৰ ফুটবল খেল অনুষ্ঠিত কৰাৰ কাৰণে তেখেতে ব্যৱস্থা কৰিব। আৰু ইয়াৰ লগে লগে সেই বছৰতে আমি সন্তোষ ট্ৰফী আয়োজন কৰিছিলোঁ আৰু সন্তোষ ট্ৰফীৰ পিছতে আমি পুনৰ ডুৰান্ড কাপৰ কাৰণে যেতিয়া ইণ্ডিয়ান আৰ্মি আহিছিলে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে যে বড়োলেণ্ড অঞ্চলত বহুত ফুটবল প্ৰেমী আছে আৰু ট্ৰেডিশ্যনেলি বহুত আগৰ পৰাই বড়োলেণ্ড অঞ্চলত ফুটবল খেল হৈ আছে, ইয়াৰ পৰা বহুত নেশ্যনেল ইণ্টাৰনেশ্যনেল প্লেয়াৰ ওলাইছে, সেইকাৰণে কোকৰাঝাৰত ডুৰান্ড কাপটো অনুষ্ঠিত কৰিব লাগে বুলি কোৱা হৈছিলে। যোৱা বছৰ আমাৰ কাৰণে খুব চেলেঞ্জিং আছিলে, তথাপিতো আমি এই সাই ষ্টেডিয়ামটো প্ৰায় 45 ডেইজৰ ভিতৰত 11,000তকৈ অধিক মানুহ বহিব পৰা ষ্টেডিয়াম আমি নিৰ্মাণ কৰি ওলাইছিলোঁ। কিন্তু তথাপিতো আমাৰ সুবিধা হৈছিলে কি আমাৰ অঞ্চলত বহুত বেছি বৰষুণ হয়, সেইকাৰণে যোৱা বছৰ আমাৰ পিছৰ ফালে কিছুমান খেল ইয়াত অনুষ্ঠিত হ'ব নোৱাৰিলে। আমি চবত দুখ পাইছোঁ, আমাৰ ফুটবল অনুৰাগীসকলে, ফুটবল প্ৰেমীসকলে বহুত দুখ পাইছে আৰু ইয়াৰ কাৰণে আমি কোনো সিদ্ধান্ত লৈছোঁ যে এই ফুটবল ষ্টেডিয়ামখন বৰষুণ দিলেও ৰ'দ দিলেও খেলিব পাৰে এটা ডেভেলপ কৰিব লাগে। আৰু ইয়াৰ কাৰণে এই বছৰ আমি ইয়াত যিখিনি টেকনিকেল মানুহ আছে তেখেতসকলক আমন্ত্ৰণ জনাই, যিসকলে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত ষ্টেডিয়াম নিৰ্মাণ কৰি আছে তেখেতসকলক মাতি আনি চেণ্ডৱেজ এটা ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে য'ত স্প্ৰিংকলাৰ আছে, এনি টাইম ইয়াত পানী দিব পাৰে আৰু বৰষুণ দিলেও ইয়াত পানীটো যিটো আছে সেইটো তলৰ ফালে ওলাই যাব আৰু সেইটো ড্ৰেনেজ হৈ পেলাই এইটো গুচি যাব। তো তেনেকুৱা ষ্টেডিয়াম যিটো নেকি ফিফা ষ্টেণ্ডাৰ্ড হয়, এই ষ্টেডিয়ামটো আমি এইবাৰ নিৰ্মাণ কৰি ওলাইছোঁ আৰু ইয়াৰ পিছত এই ষ্টেডিয়ামতে ISL পৰা বিভিন্ন খেল ইয়াত অনুষ্ঠিত কৰিব পৰা ব্যৱস্থা হৈ যাব। গতিকে মই বিটিআৰবাসীক এই ষ্টেডিয়ামটো আমি উচৰ্গা কৰিবলৈ পাই সকলো আনন্দিত হৈছোঁ। এটা কঠোৰ পৰিশ্ৰমৰ বিনিময়ত আজি সেইটো হৈ উঠিছে আৰু ইণ্ডিয়ান আৰ্মিকো মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে डुरान्ड कप अगर यहाँ नहीं होता, हम लोगों को ये मौका नहीं मिलता ये ऐसा एक अच्छा स्टेडियम निर्माण करने के लिए। सो मैं बहुत बहुत धन्यवाद देता हूँ इंडियन आर्मी को। हमारे रक्षा मंत्री जी लास्ट ईयर आए थे, तो इसीलिए जो VIP गैलरी है इसको हमने रक्षा मंत्री गैलरी नामकरण लास्ट ईयर में किया था और मैं उम्मीद रखता हूँ इस साल भी रक्षा मंत्री जी आएंगे। हम भारत के महामहिम राष्ट्रपति जी को भी आमंत्रण किया है, लेकिन समय का बात है, आ सकेंगे कि नहीं सकेंगे। फिर भी हर तरफ की प्रयास रहा है कि
ये जो 133 दुरान का कक्राझार में होने वाले हैं, जितने भी इवेंट्स यहाँ होंगे वो अच्छे से हो। और अभी लोगों के बीच में बहुत उत्साह उमंग हमने देखा है कि कल भी बहुत लोग आएंगे। कल हमारे ओटीटी ईस्टर्न कमांड के से आएंगे और मिजोरम के स्पोर्ट्स मिनिस्टर आएंगे और भूटान के फॉर्मर प्राइम मिनिस्टर यहाँ रहेंगे हमारे ओटीटी बन के, और बहुत सारी ओटीटी हमारे रहेंगे। मैं उम्मीद रखता हूँ कल हमारा पहला जो मैच है जो किक ऑफ होगा वो सही सलामत होगा। मैं ईश्वर को प्रार्थना करता हूँ और मैं कक्राझार वासी बोजोलैंड वासी सबको मैं धन्यवाद देता हूँ। उनके सहयोग से हमने ऐसा एक अच्छा काम करने का मौका मिला। मैं आप सबको बहुत बहुत धन्यवाद। और कल से शुरू करके फाइनल हमारे यहाँ जो अंतिम मैच होगा 21 अगस्त तक हम लोग को सहयोग करेंगे। मैं यही उम्मीद रखता हूँ। मैं সকলো को आशा रखिছোঁ बिगिनिंगर পৰা শেষলৈকে সকলো সহযোগ কৰিব আৰু কোকৰাঝাৰত হ'বলগীয়া প্ৰত্যেকটি মেচ শান্তি সম্প্ৰীতি ডিসিপ্লিন শৃংখলাৰ মাজত হ'ব, মই এইটোকে আশা ৰাখিছোঁ। বহুত বহুত ধন্যবাদ। And now may I request our honorable chief guest to switch on the FOP sprinkler and simultaneously release the balloons and also the firecracker. बेसमाव जोंनि मानगोनां चिफ बिथाङा FOP स्प्रिंकलर स्विच अन खालामबाय। Cracker and release of the balloons. लोगोसेनो जोंनि LED स्क्रिनाव भिडिअ आरो साउन्डआ डिसप्ले जाबाय। दुराननि थाखाय